কিং কোহলি, বিৰাট কোহলি, যিগৰাকী বিৰাট কোহলি ভয়ংকৰ প্ৰদৰ্শন কৰে খেলপথাৰত। এইবাৰ সেইগৰাকী বিৰাট কোহলি টি-20 বিশ্বকাপত 5টা ডাঙৰ অভিলেখ গঢ়িবলৈ সুযোগ পাইছে। 5টা ডাঙৰ অভিলেখ গঢ়িবৰ বাবে সুযোগ পাইছে। কি অভিলেখ গঢ়িব বিৰাট কোহলিয়ে? এইবাৰ টি-20 বিশ্বকাপত কি অভিলেখ গঢ়িব বিৰাট কোহলিয়ে? সবিশেষ জনোৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত। নমস্কাৰ, মই জিসু বৰ্মন, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে RNA নিউজ আছাম। টি-20 বিশ্বকাপত 5 জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেল হ'বলৈ গৈ আছে আৰু তাৰ পৰাই আৰম্ভ হ'ব টি-20 বিশ্বকাপত 5টাকৈ ৰেকৰ্ড গঢ়াৰ সুযোগ আৰম্ভ হ'ব কিং কোহলি অৰ্থাৎ বিৰাট কোহলিৰ। কি ৰেকৰ্ড গঢ়িব বিৰাট কোহলিয়ে? কেনেধৰণৰ ৰেকৰ্ড গঢ়িব এইগৰাকী কিং কোহলি? জনাবলৈ লৈছো এই মুহূৰ্তত সেই বিশেষ খবৰটো। 5 জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচেৰে টি-20 বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব টিম ইণ্ডিয়াই। এইবাৰ টি-20 বিশ্বকাপত বিৰাট কোহলিৰ সন্মুখত 5টা ডাঙৰ অভিলেখ গঢ়াৰ সুযোগ আছে। চাওঁ আহক কি ৰেকৰ্ড গঢ়িব পাৰে কোহলিয়ে। টি-20 বিশ্বকাপত ব্যক্তিগতভাৱে সৰ্বাধিক ৰান কৰাৰ ৰেকৰ্ড আছে বিৰাট কোহলিৰ দখলত। 2014 চনত টি-20 বিশ্বকাপত কোহলিৰ বেটৰ পৰা আহিছিল 319 ৰান। এইবাৰ টি-20 বিশ্বকাপৰ মেচৰ সংখ্যা বাঢ়িছে, ফলত নিজৰ এই অভিলেখ ভংগ কৰিব পাৰে কোহলিয়ে। টি-20 বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক 4 কোবোৱাৰ অভিলেখ আছে শ্ৰীলংকাৰ মাহেলা জয়াবৰ্ধনেৰে নামত। 111টা 4 কোবাইছে তেওঁ। এইবাৰ সেই অভিলেখ ভংগ কৰাৰ সুযোগ আছে বিৰাট কোহলিৰ। প্ৰয়োজন মাত্ৰ 9টা 4। টি-20 বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰান স্ক'ৰৰো বিৰাট কোহলি। এতিয়ালৈ টি-20 বিশ্বকাপত কোহলিৰ ৰান হ'ল 1141 ৰান। কোহলিৰ সন্মুখত সুযোগ আছে বিশ্বৰ প্ৰথম বেটছমেন হিচাপে 2024 টি-20 বিশ্বকাপত 1500 ৰান কৰাৰ। ভাৰতৰ একমাত্ৰ ক্ৰিকেটাৰ হিচাপে ICCৰ সকলো ট্ৰফি, এদিনীয়া বিশ্বকাপ, টি-20 বিশ্বকাপ, চেম্পিয়নছ ট্ৰফি জয়ৰ ৰেকৰ্ড আছে MS ধোনীৰ। কোহলিয়ে ODI বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফি জিকিছে, কিন্তু টি-20 বিশ্বকাপ এতিয়াও আধৰুৱা। সেই ৰেকৰ্ড এইবাৰ গঢ়িব পাৰে কোহলিয়ে। টি-20 বিশ্বকাপত আটাইতকৈ বেছি মেন অফ দ্য চিৰিজ হৈছে বিৰাট কোহলি। 2014 আৰু 16 চনত এইবাৰ সেই ৰেকৰ্ড আগুৱাই লৈ গৈ 3বাৰ কৰাৰ সুযোগ আছে কোহলিৰ হাতত। বিশেষকৈ এইগৰাকী বিৰাট কোহলি ভাৰতীয় ক্ৰিকেটাৰ, যিগৰাকী ভাৰতীয় কিং কোহলি ক্ৰিকেটৰ ক্ৰিজত নামিলেই এক ভয়ংকৰভাৱে ভয়ৰ সন্মুখীন হয় সন্মুখৰ বলাৰে। এইবাৰ টি-20 বিশ্বকাপত 5টাকৈ সুযোগ আছে বিৰাট কোহলিৰ সন্মুখত। সেই 5টা সুযোগ ল'ব পাৰিবনে নাই বিৰাট কোহলিয়ে, সেয়া লক্ষণীয় হ'ব। আৰু 5 জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে আছে টিম ইণ্ডিয়াৰ খেল, আৰু সেই খেলৰ পৰাই আৰম্ভ হ'ব বিৰাট কোহলিৰ ৰেকৰ্ড গঢ়াৰ অভিলেখ।